হামদের পূরণ করে দিবে আজিও তো দীর্ঘদিনের দাবি পূরণ করে দিবে আজি তো বরসি গেলাই ছাতা ধরে দেওরাই এমন সুন্দর শাড়ি মোর ভিজি গেলা। আজি চাহ বাগিচা ৰাইজৰ বাবে এক স্বৰ্ণীল দিন, এক ঐতিহাসিক দিন, কাৰণ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 4 লক্ষাধিক চাহ বাগিচা ৰাজ্যক প্ৰদান কৰিব ৰাজ্যৰ, আৰু খন্তেক সময়ৰ পিছতে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূমি পট্টা প্ৰদান কৰিব। এই পৰা বৰষুণ দি আছে, যথেষ্ট বৰষুণ দি আছে। কাজিৰঙাৰ মই দেখুৱাইছোঁ হাতীখুলি চাহ বাগিচা, হাতীখুলি চাহ বাগিচা প্ৰীতমে দেখুৱাই আছে। যথেষ্ট বৰষুণৰ মাজতো আজি চাহ বাগিচাৰ ৰাইজৰ উৎসাহৰ অন্ত নাই, কাৰণ আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকক বৰ প্ৰত্যাশিত যি ভূমি পট্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল আজি ভূমি পট্টা আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। গতিকে ইয়াত দেখা গৈছে সকলোৱে মাদল লৈ আহিছে, বৰষুণৰ মাজতে মাদল লৈ আহিছে, আৰু তেওঁলোকে ঝুমুৰ গাই আজি তেওঁলোকে আনন্দ প্ৰকাশ কৰিব। হয়, নিশ্চিতকৈ আমাৰ চাহ শ্ৰমিকৰ বাবে, অসম চাহ শ্ৰমিকৰ বাবে আজিৰ খুবেই সৌভাগ্যৰ দিন। মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰাই আজি যে আমাৰ চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী 200 বছৰ অতিক্ৰম কৰাৰ পাছত আজি মাননীয় প্ৰধানমন্ত্ৰীয়ে অসমৰ চাহ জনগোষ্ঠীৰ বাবে যি মাটিৰ পট্টা প্ৰধান সমস্যা, আমাৰ মাটিৰ পট্টা অধিকাৰ যিটো আছিলে সেইটো আজি দিব, আৰু তেখেতৰ হতুৱাই যি শুভাৰম্ভণি হ'ব তাৰ বাবে আমি খুবেই গৌৰৱান্বিত, আৰু চাহ শ্ৰমিকৰ ৰাইজৰ বাবে খুবেই আনন্দিতৰ দিন। এই ধাৰাসাৰ বৰষুণৰ মাজতো আমি খুবেই আনন্দিত হৈছোঁ। চাহ শ্ৰমিকৰ বাবে বিভিন্ন আঁচনিকে লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে এই চৰকাৰখনক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে এনেকুৱা ধৰণৰ আমাৰ চাহ শ্ৰমিকৰ বাবে শুভেচ্ছামূলক বাৰ্তা আৰু আমাৰ চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে যি হকে কাম কৰিছে তাৰ বাবে আমি খুবেই গৌৰৱান্বিত হৈছোঁ। চাহ বাগিচা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ হতুৱাই অৰুণোদয়ৰ পৰা লৈ পেলাই চাহ শ্ৰমিকৰ বাবে স্কুল আদি কৰি পেলাই ৰাস্তা পথ, বিজুলী বাতি, পানী যোগান আঁচনি বিভিন্ন সমস্যাৰ সমাধানৰ চেষ্টা চলাই আছে, আৰু চাহ শ্ৰমিকে সেইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ হৈছে। এই জান বাংলো চৰিতৰ যুগল বাংলো এ হো গালে চৰিতৰ যুগল রিমে ঝেমে পানি বরসি গেলা, রিমে ঝেমে পানি বরসি গেলা, ছাতা ধরো হে দেওরা এমন সুন্দর খবর মোর আসি গেলা, ছাতা ধরো রে দেওরা এমন সুন্দর খবর মোর আসি গেলা। নরেন্দ্র মোদী হামদে দুঃখ দরদ বুঝে পায় গো, নরেন্দ্র মোদী হামদের দুঃখ দরদ বুঝে পায় গো, দীর্ঘদিনের দাবি হামদের পূরণ করে দিবে আজিও তো দীর্ঘদিনের দাবি পূরণ করে দিবে আজি তো। বরসি গেলাই ছাতা ধরে দেওরাই এমন সুন্দর শাড়ি মোর ভিজি গেলা। এইসব লগতে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমত খুব বিশাল আৰু জোৰদাৰ এটা ৰাজনৈতিক দল, সেইটো হৈছে বিজেপি চৰকাৰ। তেখেতৰ নেতৃত্বত সকলো জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ বিভিন্ন জনজাতি সম্প্ৰদায়ৰ লোকক
এটা চকুৰে চাই সেইটোৱে পৰিমাণ যে চাহ শ্ৰমিকৰ লগতে বিভিন্ন জনগোষ্ঠীকো তেখেতে এটা চকুৰে চাই পেলাই সম অধিকাৰ দিছে এইটো আমি নিশ্চয়কৈ আমি ক'বছোঁ কেইটামান ক্ষণ বাকী এই স্বৰ্ণিল দিনটোৰ বাবে আৰু খন্তেক সময়ৰ পিছত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ 4 লক্ষাধিক চাহ শ্ৰমিকক বহু প্ৰত্যাশিত ভূমিপট্টা প্ৰদান কৰিব পুনৰ গান পুনৰ পৰ্বতে উপৰে পিপৰ পাকিলৰে পৰ্বতে উপৰে পিপৰ পাকিলৰে বলে সুগাৰ মইনা চল মইনা পিপৰ খাই বলে সুগাৰ মইনা চল মইনা পিপৰ কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত আনন্দৰ ঢৌ